জিলাত জল সচেতনতা অভিযান জিলাখনৰ ৭১খন গাঁও পঞ্চায়তলৈ ৭১জন বিষয়াৰ পৰিদৰ্শন গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ব্যতিক্ৰমী প্ৰচেষ্টাত আজি অসমৰ ভিতৰত গোৱালপাৰাত প্ৰথমতে আৰম্ভ হ'ল জল সচেতনতা অভিযান জল জীৱন মিছনৰ হিতাধিকাৰী আৰু ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মতামত গ্ৰহণৰ লগতে পানীৰ সঠিক ব্যৱহাৰ বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে পাইলট প্ৰজেক্ট হিচাপে আজি গোৱালপাৰা জিলাখনৰ অন্তৰ্ভুক্ত ৮১খন গাঁও পঞ্চায়তৰ ভিতৰত ৭১খন গাঁও পঞ্চায়তলৈ বিষয়াসকলে পঞ্চায়ত ভিত্তিত এক ব্যতিক্ৰমী জল সচেতনতা অভিযান চলায় সেইদৰে আগিয়া গাঁও পঞ্চায়তৰ ভিতৰত দালক গাঁৱত মডেল জল জীৱন মিছন হিচাপে গঢ়ি তোলা জল জীৱন আঁচনিৰ গৃহত গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তা প্ৰকাশ হালৈদেৱে উন্মোচন কৰে পিছত আগিয়া যোগেন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি জল জীৱন মিছন আৰু বিশুদ্ধ খোৱা পানী আৰু পৰিৱেশ সজাগতা সম্পৰ্কে আলোচনা মৰ্মে ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়ে আজিৰ জল জীৱন সম্পৰ্কে সজাগতামূলক অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অধ্যক্ষ আব্দুল হক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ গুৱাহাটীৰ অধীক্ষক অভিযন্তা পল্লৱ লোচন দাস আৰু গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তা প্ৰকাশ হাল আমি ৰেলেৰে গ'লে দেখা পাওঁ ৰেলালি কাষত মানুহবিলাকে পাইখানা কৰে কিন্তু উপায় নাই এতিয়া মানে বিভিন্ন ধৰণৰ সজাগতা নাছিল এতিয়াতো বাহিৰত পাইখানা নকৰে গাঁৱে ভূঞেও নকৰে মই চহৰ অঞ্চলৰ ভিতৰুৱা অঞ্চলতো গোৱালপাৰাত দেখিছোঁ যে চৰকাৰে বনাই দিয়া অভিভাৱক মন্ত্ৰীৰ আহ্বানক্ৰমে আমাৰ এই যিটো জল সচেতনতা অভিযান আমি আহ্বান কৰিছিলোঁ ৭১খন গাঁও পঞ্চায়তত আমি ৭১গৰাকী বিষয়াক পঠাইছোঁ সেই ৭১গৰাকী বিষয়াই গাঁৱৰ মানুহৰ লগত উপভোক্তা সমিতি আৰু হিতাধিকাৰীৰ লগত তেখেতসকলে কথা পাতিব তেখেতসকলৰ পৰা যিটো তাৰ পৰা ফিডবেক পাব সেই ফিডবেকটো আমাক এখন গুগল ফৰ্ম আছে তাত দিব তাৰ পৰা আমি এটা আমাৰ সেই আঁচনিখনৰ এটা ইভালুৱেশ্যন মূল্যায়নো আমি কৰিব পাৰিম লগতে তেখেতে আমাৰ যিখিনি উপভোক্তা আছে সেইখিনি পানীৰ সম্পৰ্কে তেখেতসকলক যথেষ্টখিনি জ্ঞান দিব বুলি মই আশা কৰিছোঁ আৰু মই আমাৰ অভিভাৱক মন্ত্ৰীৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ যে তেখেতে এনেকুৱা ধৰণৰ এটা পদক্ষেপ আমাক ল'বলৈ আগবঢ়াই দিছে আৰু মই ভাবোঁ যে এইটো গোৱালপাৰা জিলাত যিহেতু প্ৰথম আৰু এইটো আঁচনিয়ে পৰৱৰ্তী পৰ্যায়ত অন্য জিলালৈকো এইটো পৰ্যবেক্ষিত হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ ছাৰ এইখিনিতে এটা কথা কওঁ মানে এই গাঁৱত পানী যোগান আঁচনি এটা হৈছে আৰু এটা প্ৰয়োজন বুলি কৈ আছে আচলতে ইয়াত গাঁওখন আমি এইখন গাঁৱত আমাৰ কেইবাটাও পানী যোগান আঁচনি আছে এটা যজ্ঞা ৰাজবংশী বুলি এটা আছে এটা দালক আছে আৰু এটা ডেৰেক বুলি আছে কেন্দ্ৰা বুলি এটা আছে কিন্তু এতিয়া কি হৈছে এইটো অলপ আগতে কমপ্লিট হৈছে আৰু ইয়াৰ যথেষ্টখিনি মানুহে উপকৃত হৈছে আৰু যিটো যজ্ঞা ৰাজবংশী পৰা যিটো আঁচনি আছে সেই আঁচনিটো আমি ২ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিম